তিনিদিনে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সময় নাই, জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব, সমষ্টিলৈ ন আঁচনি আনিব লাগিব। সেয়ে দিনে নিশাই খাটিছে ক'লে ৰূপজ্যোতি কুৰ্মীয়ে। তিনিদিন হৈছেকে মই গা ধোৱা নাই, মই পানী ঢালিছোঁ, সময় নাই, জিকিব লাগিব, জিকি পেলাই সমষ্টি উন্নয়ন কৰিব লাগিব। ইফালে শাস্ত্ৰসন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে। বিপক্ষৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক কটাক্ষ কৰি কয় যে তেওঁ পৰিভ্ৰমী পক্ষী, এতিয়া আহিছে সময়ত পুনৰ উৰি যাব। চিন্তা নকৰিব, পৰিভ্ৰমী আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায় যেনেকৈ পৰিভ্ৰমী এই পৰিভ্ৰমী আহিল আৰু উৰি গুচি যাব। টিয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে। সেই খাদ্য যোগান ধৰা কিতাপ পত্ৰ কিনি দিছিলোঁ, কিমান মানুহ আমি টিং দি পেলাই সেই হাঁহি অকণ বিৰিঙাইছিলোঁ। আমাৰ বিজেপি দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে মিলি তেখেতসকলে আমাৰ নামঘৰ তালিকা দিছিলে, সেই নামঘৰসমূহ আমি বনাই দিছিলোঁ। আজি ভকত বৈষ্ণৱক আমি আনন্দ বিৰিঙাইছিলোঁ। বহু জেগাত পেচাব ঘৰৰ প্ৰয়োজন আছিলে, পেচাব ঘৰ বনাই দি পেলাই ভকত বৈষ্ণৱক সেৱা কৰিছিলোঁ। কত বিদ্যালয়, কত হয়তো অংগনবাদী কেন্দ্ৰ টিং ফুটা হৈ যোৱাৰ বাবে কণ মইনাসকলে পঢ়িবলৈ অসুবিধা পাইছিল। সেই তেখেতসকলক আমি আজি অনুৰোধ ৰক্ষা কৰি পেলাই আমি মনত হাঁহি আনন্দ বিৰিঙাইছিলোঁ। এনেধৰণে হস্পিটেলত কাৰোবাৰ দৰৱ কিনিবলৈ টকা নাছিলে, আমি সহায় কৰিছিলোঁ। তাৰ কৰ্মৰ ফলটো আমি পাব লাগিব নহয়, তাৰ কৰ্মটো ফল পাবই লাগিব। মই কোৱা কথা নহয়, মই বহুতে কৈছে যে পৰিভ্ৰমী চৰাই আহিছে আৰু পৰিভ্ৰমী চৰাইৰ লগত চেলফি তুলি আছে, ফটো মাৰে, স্বাভাৱিক। পৰিভ্ৰমী চৰাই অলপ দেখিবলৈ বেলেগ থাকে, হয় বেলেগ হয়, আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে, বা কোনোবাই মানে অকণমান চাব বিচাৰিছে সেইকাৰণে চাইছে। চিন্তা নকৰিব, পৰিভ্ৰমী চৰাই আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায় যেনেকৈ পৰিভ্ৰমী চৰাই এই পৰিভ্ৰমী আহিল আৰু উৰি গুচি যাব। আপুনি খুব ধুনীয়া প্ৰসংগ এটা কৈছিলে ৰাৱণ আৰু ৰামৰ। এইটো মই কোৱা কথা নহয়, মই এজন ভকতে ক'লে যে প্ৰচাৰটো চবেই কৰি আছে। ঠিক তেনেকৈ ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল, কিন্তু পূজা কৰিলে নহ'ব, কৰ্মহত হ'ব লাগিব। বাকী মই ইমান ক'ব বিচাৰোঁ। আপুনি কেইবাটাও গায়ে ধুবলৈ সময় পোৱা নাই বুলি কৈছে। মই তিনিদিন হৈছেকে মই গা ধোৱা নাই, মই পানী ঢালিছোঁ, সময় নাই, জিকিব লাগিব, জিকি পেলাই সমষ্টি উন্নয়ন কৰিব লাগিব। পৰীক্ষা কৰি পেলাই চেণ্ট্ৰেল স্কুল আনিব লাগিব। মই আনিলে প্ৰায় ৭৫% পানী দিলোঁ, ৭৫% যি পানী আছে এইবাৰ জিকি পানীটো পূৰা দিব লাগিব, ঘৰে ঘৰে পানী। ৰাস্তা ৮০% কৰিলোঁ, আৰু কেনেকৈ ২০% ৰাস্তাৰ কাৰণে পুঁজি আনি ৰাস্তা বনাই ৰাইজক এটা আনন্দময় পৰিৱেশ কৰিব পাৰোঁ। নতুন উদ্যোগ কেনেকৈ আনো, আৰু অকল পৰিকল্পনা নাই, বেলেগ একো নাই। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, N24 আছাম।